চাকৰিৰ নামত কি কৰিছিল কংগ্ৰেছে এইবাৰ বিধানসভা ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট আহিল কেইটামান দিন আগতে মই পঢ়িলো তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয় আমাৰ ছোৱালীবিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে এইটো দাজৰ ৰিপৰ্ট আহিছে মোৰ ৰিপৰ্টত নহয় মুখ্যমন্ত্ৰীৰ মন্তব্যই কংগ্ৰেছ শিবিৰত তুলিছে জোকাৰণি মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ ডেডলাইন বান্ধি দিলে প্ৰদেশ কংগ্ৰেছে এই কথাটো যদি 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকে ক্ষমা নিবিচাৰে মহিলা কংগ্ৰেছ কমিটিক মই নিৰ্দেশ দিম গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'বৰ কাৰণে সোমবাৰে তেজপুৰত পঞ্চায়তৰ নিৰ্বাচনী সভাত বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলিছিল গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত কৈছিল কংগ্ৰেছৰ দিনত চাকৰিৰ নামত ছোৱালীয়ে কৰিবলগীয়া হৈছিল নকৰিবলগীয়া কাম তেজপুৰৰ নিৰ্বাচনী সভাৰ এদিন পাছত মঙলবাৰে মৰিগাঁৱৰ নিৰ্বাচনী সভাতো মুখ্যমন্ত্ৰীয়ে ক'লে ক'বলৈ বেয়া কিন্তু কংগ্ৰেছৰ দিনত হৈছিল চাকৰিৰ নামত ছোৱালীয়ে নকৰিবলগীয়া কাম কৰিছিল এই কথা বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ আছে কেইদিনমান আগতে এছেম্বলিত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট আহিছে তাত লিখা আছে যে কংগ্ৰেছৰ দিনত অকল টকা নহয় ছোৱালীবিলাকে চাকৰি পাবৰ কাৰণে আৰু কিবা কিবি কৰিবলগীয়া হৈছিল মই কোৱা কথা নহয় জাজে ৰিপৰ্টত ইয়াক লিখিছে তাতকৈ লাজৰ কথা সতী জয়মতী মূলা গাভৰু সাধনী ৰাধিকা এইখন সমাজত তাতকৈ নিলজ্জ কথা কি হ'ব পাৰে আপোনালোকে এবাৰ মাত্ৰ চিন্তা কৰক চাকৰিৰ নামত বজাৰ খুলিছিল কংগ্ৰেছে মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ ব্যাখ্যা কৰি ক'লে চাকৰিৰ নামত তোলা টকাৰে কংগ্ৰেছ নেতাই কৰিলে ঘৰবাৰী মোৰ ঘৰত 1500 কোটি টকা আহিলেতেন আৰু যদি আমাৰ মানুহক ক'লোহেঁতেন মোক উঠাই দে অকণমান তহঁতিও ৰাখিবি আমাৰ সকলোৰে ঘৰবোৰো পকা হ'লেতেন সকলোৰে ঘৰত গাড়ীও আহিলেতেন কংগ্ৰেছৰ লিডাৰবিলাকৰ ঘৰত গাড়ী কেনেকৈ হৈছে ঘৰ কেনেকৈ হৈছে সব চাকৰিৰ নামত দালালি কৰা টকা দিয়ে তেওঁলোকে এসময়ত ঘৰবিলাক বনাইছিল অংগনবাদী চাকৰিটো টকা লৈছিলে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়াত সৰব হৈ পৰিছে বিৰোধী কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ মন্তব্যই চাকৰিয়াল মহিলাক অপমান কৰাৰ অভিযোগ আনিলে প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে গোটেই অসমৰ সন্মুখত তাৰমানে কংগ্ৰেছৰ দিনত চাকৰি লোৱা মহিলাসকলক তেওঁ কি ভাষাৰে কথাটো ক'লে এই কথাটোত মোৰ সঁচাকৈ গাত লাগিছে মই মুখ্যমন্ত্ৰীক ক্ষমা খুজিবৰ কাৰণে মই আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ নাৰী সমাজক লৈ বিকৃত মানসিকতাৰ যাতে ৰুচিবোধৰ যাতে প্ৰমাণ নিদিয়ে তাৰ কাৰণে তেওঁক সাৱধান আৰু সকিয়নি দিছো তেওঁ কংগ্ৰেছৰ দলত আছিলে নে নাছিলে তাৰমানে মুখ্যমন্ত্ৰীয়ে বেয়া কামবিলাক তেওঁৰ দিনত তেওঁ কৰিছিলে নেকি লখিমপুৰত সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হুংকাৰ কৰ্মৰত মহিলাৰ সন্মানত আঘাত হানিছে মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টাৰ ভিতৰত ৰাজহুৱাকৈ ক্ষমা খোজক ক্ষমা নুখুজিলে মহিলা কংগ্ৰেছে হাইকোৰ্টত তৰিব গোচৰ হিমন্ত বিশ্ব শৰ্মাই এই নিম্ন ৰুচিসম্পন্ন তেওঁৰ মন্তব্যৰ কাৰণে যি ধৰণে সেৱা প্ৰতিপন্ন কৰিছে যি ধৰণে লাঞ্ছিত কৰিছে এইটো মই তীব্ৰ ভাষাৰে গৰিহণা দিয়াই কেৱল নহয় এই কথাটো যদি 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকে ক্ষমা নিবিচাৰে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ এটা শাখা সংগঠন মহিলা কংগ্ৰেছ কমিটিক মই নিৰ্দেশ দিম গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'বৰ কাৰণে তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু মৰিগাঁৱৰ পৰা পৱন কুমাৰ ডেকাৰ সৈতে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ